Sorry, we could not calculate driving directions from Guwahati Assam to Bijoynagar. মানে বিজয়নগৰ হল এইখন বিজয়নগৰ আছে এইখিনি এইটো এইখিনি ম্যানমাৰ বৰ্ডাৰ আহি পালো নাৰিকলি মন্দিৰ ভগৱানক ধিয়াই আশীৰ্বাদ হেটো না হেটো লৈ যাম এটো লৈ যাব পিছে এইগিটা ভিডিও হল হেটো কমন কাট হেটো কি হেটো বিকেট বাপৰে ইমান ডাঙৰ বিকেট মানে হাইব্ৰিড এতিয়া বাজিছে 6টা পুৰা 6টালৈ 1 মিনিট এতিয়া মানে যাবলৈ ওলাইছো হেৰি বুলি এই বাইহাটা ক্ৰছ কৰি অকণমান সিফালে আৰু তেজপুৰ ফালে যাম মাছ মাৰিম ভাইটি এটা বহুত দিন লগ ধৰি আছিলে তাৰ ঘৰত পুখুৰী আছে মাছ মাৰিব লাগে গতিকে এইকেইদিন যিহেতু লং জাৰ্ণি বিশেষ কৰিব পৰা নাই 22 তাৰিখে যাম 22 তাৰিখে ইভিনিং ওলাম এঠাইলৈ অৰুণাচল তাৰ আগত আজি মাছ মাৰোঁ আৰু 22 তাৰিখে ক'ত যাম সেইটো মই দেখাই আছোঁ এতিয়া যাম বুলি কৈছোঁ সেইটোবোৰ হৈছে অৰুণাচলৰ 22 তাৰিখে ৰাতি যাম বিজয়নগৰ অৰুণাচল প্ৰদেশ এইটো মেপ চাব এতিয়া directions from Guwahati sorry we could not calculate driving directions from Guwahati Assam to Bijoynagar মানে বিজয়নগৰ হল এইখন বিজয়নগৰ আছে এইখিনি এইটো এইখিনি ম্যানমাৰ বৰ্ডাৰ এইবোৰ আৰু এই নামদফালৈকে ৰাস্তা আছে এইখিনি 140 কিলোমিটাৰ ৰাস্তা নেদেখায় এতিয়া যদি মই ইয়াৰ পৰা মই মেও মাৰো মেও অৰুণাচল প্ৰদেশ এইখিনিলৈকে দেখাব চাওক ইয়ালৈকে মেয়লৈকে ৰাস্তাটো দেখাব এইখিনিৰ পৰা কিন্তু ৰাস্তাটো মিয়াওটো বিজয়নগৰ নেদেখায় তো মই উল্টা কৰি যদি দিওঁ মিয়াওটো বিজয়নগৰ অৰুণাচল প্ৰদেশ যদি দিওঁ তেতিয়াহ'লে এইটো সৰি কুড নট ক্যালকুলেট ইন ডাইৰেকশ্যন এইখিনি মিয়াওৰ পৰা এই বিজয়নগৰলৈ 140 কিলোমিটাৰ এইখিনিলৈকে পাব মিয়াওৰ পৰা নামদফা নেশ্যনেল পাৰ্কলৈকে পোৱা যাব এইখিনিৰ পৰা এইখিনি ডিষ্টেঞ্চ বিচাৰি নাপাওঁ নেক্সট যাম তালৈ 22 তাৰিখে ট্ৰাই কৰিম যাবলৈ ইয়ালৈকেতো মিয়াও আৰু মানে নামদফালৈকেতো পাৰিম বাকীখিনি দেখা যাব এতিয়া গাড়ীখন ঘূৰাওঁ আৰু গৈ থাকোঁ এতিয়া মানে গণেশগুৰি অভাৰব্ৰিজখন জাষ্ট ক্ৰছ কৰিছোঁ ৰাতিপুৱা টাইমত চলাই মজা মানে গুৱাহাটীত এখন কোনে ক'ব গুৱাহাটী খালী ৰাস্তা যেনিবা এই গাড়ীকেইখনৰ কাৰণে অকণমান দেৰি হ'ল 6:15 হ'লগৈ 6টা সলনি সুন্দৰকৈ আহি থাকিব পাৰি চাওক 15 মিনিট এতিয়া 6:30 15 মিনিটত আহি পাই গ'লোঁ জালুকবাৰী আৰু বেলেগ টাইমত গণেশগুৰিৰ পৰা মানে জাপৰি গগৈৰ পৰা গণেশগুৰি কিমান টাইম লাগিলহেঁতেন বা এঘণ্টা
এখন হৈছে মহা এখন ভুলভুলয়া কেতিয়াবা ভুল কৰি সিটো ৰাস্তা পাওঁগৈ কিন্তু এতিয়া আমি যাম এইফালে পাঠশালা নলবাৰী ৰঙিয়া ফাষ্টেগত পইচা আছে নাই ফাষ্টেগত আছে 320 টকা কালি চাইছিলোঁ ফাষ্টেগত পইচা থাকিলে টেনশ্যন নাই এখনহে টোলগেট হৈ যাব হোগা যায়গা পাই গ'লোঁ আমাৰ শৰাইঘাট এতিয়া এখন পুৰণা ব্ৰিজ এখন নতুন ব্ৰিজ এজ ইউজুৱেল সদায় দেখিয়ে থাকোঁ এতিয়া লেন মেইনটেইন লেন ডিচিপ্লিন কিন্তু ইয়াত লেন ডিচিপ্লিনটো এতিয়া কেনেকৈ মেইনটেইন কৰোঁ ছেকেণ্ডটো লেনত সোমোৱালোঁ এতিয়া থাৰ্ডটো লেনত সোমাব লাগিব কাৰণ নহ'লে গৈ নাপাম থাৰ্ডটো লেনত নোসোমোৱা বাৰু মই এতিয়া আকৌ এইটো লেনত আহি যাম ফাৰ্ষ্টটো লেনত কেৱল লেন চেঞ্জ কৰোঁতে সদায় ছিগনেলটো দিলে সকলো ৰাইজৰ কাৰণে সুবিধা হয় চলোৱাজনৰ কাৰণেও আৰু আশে পাশে পিছত থকাজনৰ কাৰণেও আগত থকাজনৰ কাৰণেও এতিয়া মানে আমিনগাঁও পাম আৰু মানে পালোঁ এইখিনি মুঠতে ইয়াৰ পৰা চিধা আমি টোলগেটতহে দেখা পাম টোলগেটৰ পিছত আমি ৰাইট হেণ্ড চাইডে ল'ম আৰু অলপ আগত অসমখন মানে পিকচাৰ্ছ কিউ নে কি কয় যে ৰ'ব সেইটো ইংৰাজী এটা ইংৰাজী মনত পোৱা নাই উপায় নাই মুঠতে প্ৰাকৃতিকভাৱে এনেকুৱা ধুনীয়া নহয় য'তে যাওক চাওকচোন পাহাৰ থাকিব নদী থাকিব মুঠতে ধুনীয়া আৰু অসম সঁচাকৈ ধুনীয়া মানে এনেকুৱা নহয় যে স্পেচিফিক এটা জেগাহে কেৱল ধুনীয়া অসমখনৰ চবেই ধুনীয়া ছোৱালীবোৰ ধুনীয়া আল্টিমেটলি পালোহি টোল গেট এতিয়া কোনটো লেনত সোমালে ঠিক হ'ব সেইটো প্ৰত্যেকবাৰে ভুল কৰোঁ ট্ৰাকৰ পিছফালে ৰাখোঁ নে বাছৰ পিছপিনে ৰাখোঁ কিপ ডিষ্টেঞ্চ এই এনেকুৱা এখনো পিছপিনতে ৰখাই থৈ দিছিলে আমাৰ হেৰিয়ে তাৰপিছতে গাড়ীত সেইটো পুতুকাটো পৰিলে নাই যিটো দেখিছোঁ এইটো ট্ৰেকত লৈ যোৱা বেটাৰ হ'ব खुल रहा सिम 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 खुल गया ना खुल गया बस এতিয়া আমি এই টোল গেটখন কি টোল গেট কয় এই মুঠতে বাইহাটা পোৱা আগৰ টোল গেটখন আৰু এখন ক্ৰছ কৰি আমি এতিয়া পাম বাইহাটাৰ পৰা আমি ল'ম ৰাইট কিবা বেকা হৈ আছে দেখিলে ভয়ে লাগে দেখোন এইবোৰ কিবা মস্ত বুলি আমি এইফালে ঘূৰিম হয়নে এইটো এইফালেদি ঘূৰিলে 50 কিলোমিটাৰ ক্ৰছ কৰিলোঁ গাড়ীয়ে মাইলেজ দি আছে 18.5 আৰু 86 কিলোমিটাৰ যাব দেখাই আছে তাৰমানে 1000 টকা পাইছিলোঁ কালি নহয় হিচাপ নাই যাব আৰু ঘৰত গৈ পাই যাম এনেকৈ আহি পালোঁ নাৰিকলি মন্দিৰ ভগৱানক দিয়াই আশীৰ্বাদ বিচাৰি এতিয়া আকৌ যাত্ৰা আৰম্ভ কৰিম পৰিৱেশটো বৰ ধুনীয়া এতিয়া এইটো ৰাস্তাত সোমালোঁ মংগলদৈ টাউন পোৱাৰ আগত লেফ্ট হেণ্ড ছাইড কিবা জেগা নাজানো গৈ থাকোঁ আহিলোঁ এতিয়া 83.8 কিলোমিটাৰ এতিয়া 17.9 মাইলেজ 86 কিলোমিটাৰ যাব দেখুৱাই আছে দেখোন গতিকে আমি ইয়াৰ ৰাস্তাত আহি আছোঁ
বস্তিটো আহি নাই পাম আৰু পকাৰ পৰা আহি কেঁচা পালোহি পামহি আৰু গুৱাহাটীত মানে গৰু গাখীৰৰ চাহটো আমি নাপাওঁ তাজা কিবা কিবি এইবোৰ যিয়ে নহওক একদম ঘৰত খিৰোৱা হেৰি কিছু মজা এইটো হৈ গ'ল পুখুৰী পানী কমিল এনে ডাঙৰে এতিয়াও ডাঙৰে হৈ আছে বাৰু এইখিনিলৈকে আছিলে এতিয়া মাৰিম মানে মাছ মাৰিম জিন্দগীত মাৰি পোৱা নাই ৰেডি মাৰি দিম মাৰা এতিয়া পুখুৰীত নমওঁগৈতো জোৰো নাই নহয় তললৈ যাব দিম নে হা নালাগে আৰু এতিয়া হৈ যাব মাছ বুজিছে নাই দেখাটো লাগে নাই অলপ ওপৰৰ পৰা মাহঁতে অলপ ৰাউণ্ডেই হ'ল টানো নেকি টান নাই লগা যেন লগা নাই নাই লগা বোকাহে লাগি আছে নাই লগা কিবা হয় এইটো মাৰিম বুলি আহিছোঁ নামি মেলি কিন্তু অভ্যাসটো ভালকৈ আছেতো নোৱাৰো সেইকাৰণে বৰকৈ জঁপিওৱাকেইটাহে দেখিলোঁ বোলো চাইডে আছে আহি আছে নে পান্দ বাজাৰ আছে সেইখিনি লেখা দিবাচোন এই বা এটা এইটো
শুকুৱাটো তেতিয়া 3 কেজি বেছি বেছি কি কৰিবি এইটো এইটো ধৰিলে আৰু ধৰিব লাগিব এইটো কি কৰিবি সেইটো না সেইটো লৈ যাম এইটো লৈ যাব পিছে এইকেইটা তুলিলে হ'ল সেইটো কামৰ ক'ত ওজন আছে মই এবাৰ ট্ৰাই কৰিয়ে গম পাই গৈছোঁ মাছবোৰ কি কৰ তহঁতে Yeah. এই জালখনত গুড়ি কম যি কম হৈ থাকে ভাই আমি তেতিয়া চাহ খাইছোঁ কথা বাবা ধুনীয়াকৈ কেৱল ট্ৰেক্টৰ সেই ঘূৰি আছে আহিছে এটা টিকেট দেখোন নাপালোঁ বঢ়িয়া মাছ আছিল নহয় বিকেট নহয় বেয়া মাছ ওলোৱা নাছিল দেখোন
নাই গুৱাহাটী লৈ যাব গুৱাহাটীতহে আমি মাছ বিক্ৰী কৰোঁ এইবিলাকত নকৰোঁতো ডাঙৰ ফিচাৰী কথা শুকান ঠিক তাই ওজন নাইতো জালৰ গেল হয় নেকি মোৰ লাগে চালা এইটো মজিলা সেইটো মজিলা জিকা প্ৰকাণ্ড হ'ব 3 কেজি বেছি হ'ব বেছিহে হ'ব বেছি হ'ব সেই মাছ উঠিল লখিমপুৰ নহয় হেৰি দীঘলী পুখুৰী লখিমপুৰ পুখুৰীৰ কথা কৈ থাকোঁ গুৱাহাটী যাবই ভাই কথা কৈ থাকোঁ সেইটো কি সেইটো বিকাটোৱে বাপৰে ইমান ডাঙৰ বিকেট অঁ তাৰমানে হাইব্ৰিড আৰু ডাঙৰ কি ক বেছি হ'ব এইটো আৰু 3 কেজি মান চাবি আকৌ বিক্ৰী পাব অঁ ৰাতিপুৱা 8টাত তই ক'ত যা